যদি আপোনাৰ স্কিনত এনেদৰে ডমৰা ডমৰিকে ৰঙা ৰঙা খজুতি আপুনি খুব ঘনে ঘনে নটিচ কৰি আছে, চিন্তা হোৱাটো এটা স্বাভাৱিক কথা, কিন্তু চিন্তা নকৰিব। ভিডিঅ'টো যদি আপুনি শেষলৈকে চাই তেতিয়াহ'লে মোৰ 5টা টিপছ আপুনি যদি ভালকে মন কৰি শুনে তেতিয়াহ'লে গম পাব যে এই স্কিন এলাৰ্জিৰ পৰা আপুনি কেনেকৈ টেকেল কৰিব পাৰে, কেনেকৈ ইয়াৰ পৰা মুক্তি পাব পাৰে, স্কিন এলাৰ্জি হয় কিয় আৰু কেনেকৈ ইয়াৰ নিৰাময় কৰিব পাৰি, ডক্টৰৰ ওচৰত কেতিয়া যাব লাগে, কি ট্ৰিটমেণ্ট আপুনি দৰকাৰ পৰিব পাৰে আৰু ঘৰত ইনষ্টেণ্টলি হ'লে আপুনি কেনেকৈ আপুনি ইয়াৰ লগত যুঁজিব পাৰে, ইয়াৰ বিষয়ে আমি আলোচনা কৰিম ভিডিঅ'টোলৈ। তেতিয়াহ'লে আগবাঢ়ি যাওঁ, দেৰি নকৰি। মোৰ নাম ডক্টৰ মনালী, MD ডাৰ্মাটলজিষ্ট, আপোনাৰ অসমবাসী ডিজিটেল স্কিন ডক্টৰ। স্কিন এলাৰ্জিটো এনেকুৱা বস্তু 90% অফ পিপল এবাৰ না এবাৰ লাইফত অনুভৱ কৰিছে। এই এক্সপিৰিয়েঞ্চটো ভেৰি বেড এক্সপিৰিয়েঞ্চ, অনুভৱ কৰিব নিবিচাৰে, কিন্তু মই চিয়'ৰ যে আজিলৈকে কাৰোবাৰ না কাৰোবাৰ এটলিষ্ট এবাৰ ঘৰৰ মানুহে হ'লেও আপুনি নটিচ কৰিব এই চিটুৱেশ্যনটোৰ পৰা ফেচ টু ফেচ কৰিব লগাই হৈছে। স্কিন এলাৰ্জি যিকোনো বস্তুৰ পৰাই হ'ব পাৰে। হয় কিয়? এইটো একচুৱেলি আমাৰ ইমিউন চিষ্টেমৰ এটা ৰিয়েকশ্যন। আমাৰ যিটো ৰোগ প্ৰতিৰোধ কৰা ক্ষমতা আমাৰ বডিত এটা ফাইট কৰিব পৰা এটা ৱাৰিয়ৰ বুলি ক'ব পাৰি, যুদ্ধ কৰাৰ এটা ক্ষমতা থাকে। এই ইমিউন চেলছ কেইটাই কেতিয়াবা যিকোনো বস্তুৰ এগেইনষ্টত গৈ পেলাই এটা ফাইট কৰিব ষ্টাৰ্ট কৰে। যিকোনো বস্তু এটা ফৰেন বডি বুলি ভাবে, বাহিৰৰ বস্তু বুলি ভাবে, আৰু সেই ফৰেন বডিটো এগেইনষ্টত যেতিয়া ইমিউন চেলছখিনি এটাক কৰা ষ্টাৰ্ট কৰে তেতিয়া আমাৰ বডি এটা ৰিয়েকশ্যন হয়। এই ৰিয়েকশ্যনটোৰ ফলত কেতিয়াবা আমাৰ বডিত এনেদৰে ৰেছ দেখা পায়। এইটো যিকোনো কাৰণতে হ'ব পাৰে, কিন্তু মই আজি আপোনালোকৰ লগত আহিছো 5টা টিপছ শ্বেয়াৰ কৰিম। কিপ এ ডায়েৰী। আপুনি এটা ডায়েৰী লওক, এটা ডায়েৰী মেইনটেইন কৰক। যেতিয়া আপোনাৰ এটা এনেকুৱা আপুনি হাইভছ বুলি কওঁ বা আৰ্টিকেৰিয়া, আৰ্টিকেৰিয়া হৈছে ইয়াৰ মেডিকেল নমেনক্লেচাৰ, মেডিকেল নাম। এনেকুৱা যদি আপোনাৰ চিমটমছ দেখা পাইছে, লগে লগে আপুনি ডায়েৰীত নোট কৰিব টাইম আৰু কিমান ফ্ৰিকুৱেণ্টলি এইটো ঘনে ঘনে আপুনি দেখা পায়। এদিন দুদিন গেপত হয় বা আপোনাৰ 24 ঘণ্টাৰ ভিতৰত মানে কেনেকৈ কিমানটা উঠি আছে, কিমান দেৰি লাষ্ট কৰে। ইউজুৱেলি যিটো এলাৰ্জি হয় স্কিনৰ, এইটো 24 আৱাৰ্ছৰ ভিতৰত নাইকিয়া হৈ যায়, বাট এট দ্য ছেইম টাইম বেলেগ জেগাত আৰু এটা উঠিব পাৰে। তেনেকৈ আপোনাৰ গোটেই বডিত কেতিয়াবা হ'ব পাৰে, কেতিয়াবা আপোনাৰ মুখত উঠ ফুলিব পাৰে, গলটো ফুলা যেন লাগে, আৰু তেনেকুৱা চিটুৱেশ্যনত কেতিয়াবা উশাহ ল'বলৈ দিগদাৰ হৈ যায়। চকুটোত ফুলিব পাৰে, এইটো আমি এনজিঅ'এডিমা বুলি কওঁ। এইটো চিভিয়াৰ ফৰ্ম অফ এলাৰ্জিক ৰিয়েকশ্যন। এইটোৰ বিষয়ে মই পিছলৈ কথা পাতিম। বাট আপুনি এটা ডায়েৰী মেইনটেইন কৰিব। এইটো কৰিলে কি হ'ব, কি বস্তুৰ পৰা মানে ৰিস্ক ফেক্টৰটো কি কোনটো পাৰ্টিকুলাৰ ইনগ্ৰিডিয়েণ্টৰ পৰা আপোনাৰ এলাৰ্জি হৈ আছে সেইটো ট্ৰেক কৰিবলৈ ইজি হ'ব। কাৰণ এলাৰ্জি এটা এনেকুৱা বস্তু যিকোনো বস্তুৰ পৰাই হ'ব পাৰে। হয়তো মোৰ যি বস্তুটোৰ পৰা এলাৰ্জি হৈ আছে আপোনাৰ নহ'বও পাৰে, চবৰে বেলেগ বেলেগ। ইভেন যদি মই আপোনাক ক'বলৈ যাওঁ কছমেটিক্স, ছাপ'জ আপুনি যদি কিবা কছমেটিক্স লগাই আছে, কিবা অৰ্নামেণ্টছ পিন্ধি আছে, সেই বস্তুটোৰ পৰা এলাৰ্জি হ'ব পাৰে। এনেকুৱা নহয় যে আপুনি এইটো পিন্ধি সদায় ইউজ কৰি আছিলে বাট ছাডেনলি আজি কিয় হ'ল। হ'ব পাৰে এনেকুৱা ছাডেনলি আপুনি এটা ফেমিলিয়াৰ বস্তুৰ লগত আপুনি বহুত দিনৰ পৰা জড়িত আছে, আপুনি পাৰ্টিকুলাৰ কছমেটিক্সটো বহুত দিনৰ পৰা ইউজ কৰি আছে, আপুনি হয়তো বেংগলছ বা নেকলেছটো পিন্ধি আছে বহুত দিনৰ পৰা, বা ছাডেনলি এলাৰ্জিক ৰিয়েকশ্যন কিয় হ'ল, দেট কেন বি। সেইটো একো অস্বাভাৱিক নহয়, হ'ব পাৰে। ইভেন আপুনি যদি চুলি কালাৰ কৰিছে, হেয়াৰ ডাইৰ পৰাও হ'ব পাৰে। বিশ্বাস নকৰিব, টুথপেষ্টৰ পৰা কিছুমানৰ এলাৰ্জি হয়। কিছুমানে কয় যে অকল বাদাম খালে এলাৰ্জি হয়, কণী খালে এলাৰ্জি হয়, ডেইৰী প্ৰডাক্ট খালে হ'ব পাৰে। চবৰ কাৰণে নহ'বও পাৰে। কিছুমানৰ ভিটামিন টেবলেটছ ল'লেও বা হেল্থ ছাপ্লিমেণ্টছ ল'লেও তাত যিটো এডিটিভছ থাকে বা কালাৰিং এজেণ্ট থাকে সেইটোৰ পৰাও হ'ব পাৰে। পাৰ্টিকুলাৰ কিছুমান এণ্টিবায়'টিক্সৰ পৰা হ'ব পাৰে। কিবা যদি আপুনি পেইন কিলাৰ খাই আছে, পেৰাচিটামল খাই আছে, মেডিচিনৰ পৰাও হ'ব পাৰে। বা আপুনি কিছুমান চেণ্টেড পাৰফিউম, ডিঅ'ড্ৰেণ্ট ইউজ কৰি আছে, সেইটোৰ পৰাও হ'ব পাৰে। কাপোৰৰ পৰাও হ'ব পাৰে, কিছুমান উলেন ক্লথছ এলাৰ্জিক ৰিয়েকশ্যন কৰিব পাৰে, চিন্থেটিক ক্লথছে এলাৰ্জিক ৰিয়েকশ্যন কৰিব পাৰে। So there are various things যিটোৰ পৰা হ'ব পাৰে। ইভেন আপুনি যদি ৰ'দত যায়, সূৰ্যৰ যিটো UV ৰেজ, তাৰ পৰাও ৰিয়েকশ্যন হ'ব পাৰে। আপোনাৰ ঠাণ্ডাৰ পৰাও হ'ব পাৰে। অনুভৱ কৰিব আপুনি যেতিয়া এচিত যদি কেতিয়াবা বহুত লং পিৰিয়ডৰ কাৰণে আপোনাৰ বহি আছে, এচিৰ সেইটো কুলিঙৰ পৰাও আপোনাৰ এলাৰ্জি হ'ব পাৰে। আপুনি প্ৰেছাৰৰ পৰা হ'ব পাৰে, যদি এটা জেগাত আপোনাৰ বহুত দেৰি প্ৰেছাৰ পৰি আছে, ফৰ এক্সাম্পল ব্ৰাছ ষ্ট্ৰেপৰ পৰা।
সেইখিনি জায়গাটো এনেকুৱা আৰ্টিকুলিয়া দেখা পোৱা যায় বা আপুনি বহুত দেৰিলৈকে বহি আছে বহাৰ পিছত আপুনি উঠিলে তেতিয়াও আপোনাৰ এলাৰ্জি হ'ব পাৰে সো এলাৰ্জি কিহৰ পৰা হয় আপোনাৰ ট্ৰেক কৰাটো কেতিয়াবা মুস্কিল হৈ যায় বহুত ডিফিকাল্ট হৈ যায় সেইকাৰণে আপুনি যদি এটা ডায়েৰী মেইনটেইন কৰে তেতিয়াহ'লে ইট উইল বি ইজিয়াৰ টু ট্ৰেক কাৰণ সেই বস্তুটো আপুনি নিজেই চাব লাগিব দ্বিতীয় হৈছে আপুনি যদি এটা যদি আপোনাৰ আৰ্টিকুলিয়াটো বা আপোনাৰ স্কিন চিমটমছটো ওলাইছে তেতিয়াহ'লে লগে লগে আপুনি এটা ফটোগ্ৰাফ ৰাখিব ফটোগ্ৰাফ ৰাখিলে কি হয় এইটো এভিডেন্স হয় বিকজ যেতিয়া আপোনাৰ ডক্টৰৰ ওচৰত যাব লগা হয়তো হ'ব যেতিয়া আপুনি ডক্টৰৰ ওচৰত কনচাল্ট কৰিব তেতিয়া চাবলৈ একোৱে নাথাকিব most of the cases এনেকুৱা হয় যে আৰ্টিকুলিয়া হিষ্ট্ৰী লৈ আহে এলাৰ্জিৰ হিষ্ট্ৰী লৈ আছে but at present at the time of presentation when you visit the doctor তেতিয়ালৈকে আপোনাৰ symptoms নাথাকে so take a photo এই ফটোটো আপুনি ডক্টৰৰ লগত কনসাল্ট কৰিব তেতিয়াহ'লে বেটাৰ ডায়াগনোচিছ কৰিবলৈ ইজি হ'ব নম্বৰ 3 আপোনাৰ যদি এলাৰ্জি হৈছে তেতিয়াহ'লে লগে লগে আপুনি টাইট কাপোৰ যি পিন্ধি আছে সেইটো চেঞ্জ কৰি পেলাই এটা লুজ ফিটিং কাপোৰ পিন্ধিব কাপোৰৰ লগত ঘুমনি খাই থাকিলে ফ্ৰিকশন হৈ থাকিলেও কেতিয়াবা এলাৰ্জি বেছিকে বাঢ়ি যায় লগে লগে আপুনি তাত স্ক্ৰেচ নকৰিব ইনষ্টেন্টলি আপুনি কুলিং এজেন্ট বা কোল্ড কম্প্ৰেছ ল'ব পাৰে বা কিছুমান ময়শ্চাৰাইজাৰ থাকে তাত প্ৰেমক্সিন বা কেলামাইন জাতীয় লোশন আপুনি ঘৰত যদি আছে এভেইলেবল ভাল কথা সেইটো লগাব পাৰে ময়শ্চাৰাইজাৰ লগাব কাৰণ ড্ৰাইনেছে আৰু বেছিকে ইচিং বা হাইটছ বা আৰ্টিকুলিয়া স্কিনৰ এলাৰ্জি চিমটমছ আৰু বেছিকে বঢ়াই দিয়ে আৰু কিছুমানে কয় যে এল'ভেৰা জেল বা এল'ভেৰা কাটি পেলাই সেইটো ভিতৰ পাল্পটো লগাব লাগে মই বৰ বেছি পক্ষপাতি নহয় যদিও কাৰণ এল'ভেৰাৰ পৰা বহুত মানুহৰ এলাৰ্জি হোৱা দেখা গৈছে কিছুমানৰ স্কিন ইৰিটেট হৈ যায় বেছিকে এল'ভেৰা লগালে সেইকাৰণে যদি এল'ভেৰা আপুনি লগাব বিচাৰে তেতিয়াহ'লে আপুনি পেচ টেষ্ট কৰি পেলাইহে লগাব কাণৰ পিছফালে অলপমান লগাই পেলাইহে তাৰপিছত আপুনি লগাব এলাৰ্জি হৈ থকা জেগাত যদি আপুনি বেছিকে আকৌ এল'ভেৰাটো কাটি পেলাই লগাই দিছে আৰু বেছিকে কেতিয়াবা হ'ব পাৰে কোল্ড কম্প্ৰেছ যেটো মই ক'লো কোল্ড কম্প্ৰেছ মানে এইটো নহয় যে ডাইৰেক্টলি আপুনি আইচটো ফ্ৰিজৰ পৰা ওলাই পেলাই ডাইৰেক্টলি আপুনি আৰ্টিকুলিয়া বা স্কিন এলাৰ্জিটোত হৈছে তাত লগাব কোল্ড কম্প্ৰেছ মানে আপুনি ঠাণ্ডা পানী বা এনেকুৱা কম্প্ৰেছ বেগো পোৱা যায় আজিকালি বা আইচো যদি লগাইছে তেতিয়াহ'লে আপুনি এটা ৰেপ কৰি পেলাই ভালকে এটা কাপোৰত ৰেপ কৰি পেলাই তাৰপিছত ইনডাইৰেক্টলি আপুনি স্কিনত প্ৰেছ কৰিব পাৰে সেইটো জেগাত লগাব পাৰে বা ডাইৰেক্টলি আপুনি আইচ নলগাব কাৰণ ঠাণ্ডা বা আইচো স্কিন এলাৰ্জি কৰাব পাৰে Number 4 on and off medication বহুত মানুহে যাৰ ক্ৰনিক এলাৰ্জি মানে বহুত দিনৰ পৰা এলাৰ্জি হৈ আছে ইউজুৱেলি মোৰ দেন 6 উইকস যদি আপোনাৰ এলাৰ্জি হৈ আছে তেতিয়াহ'লে এইটো এটা কনচাৰ্ন হৈ পৰে কাৰণ কিছুমান থাইৰয়েড ডিজিজ বা কিছুমান আণ্ডাৰলাইন ডিজিজৰ কাৰণেও এইটো স্কিনত এলাৰ্জি হ'ব পাৰে you have to get it sorted আপুনি ডক্টৰৰ লগত দেখা কৰি পেলাই আপুনি পৰামৰ্শ লওক এটা কাৰণ আণ্ডাৰলাইন যদি কিবা এটা আপোনাৰ বেমাৰ হৈ আছে বেমাৰৰ কাৰণে স্কিনত এলাৰ্জি হৈ আছে তেতিয়াহ'লে এইটো ৰুল আউট কৰাটো নেচেচাৰী আৰু একৰ্ডিংলি ট্ৰিটমেণ্ট লোৱাটো নেচেচাৰী on and off medication number 4 মই যেটো মই হাইলাইট কৰিছো মই এইটো কাৰণে কৈছো কাৰণ বহুত মানুহে বহুত ক্ৰনিক মানে more than 6 weeks যদি এলাৰ্জি হৈ আছে বা বহুত দীঘলীয়া পিৰিয়ডৰ পৰা এলাৰ্জি হৈ আছে they get used to it and they know very well তেওঁলোকে গম পায় যে চেট্ৰিজিন খালে বা এলেগ্ৰা কমন মেডিকেশ্যন ফৰ এলাৰ্জি এইটো খালে ভাল পাই যায় আৰু কি কৰে যেতিয়া এলাৰ্জি উঠে পটককে গৈ ফাৰ্মেচীৰ পৰা গৈ পেলাই এটা এলাৰ্জি খালে এক দুদিন কণ্টিনিউয়াছলি খালে symptoms relief হৈ গ'ল then they leave it হেনেকুৱা কৰিলে লাভ নাই নহয় কাৰণ মেডিকেশ্যনটো এটা নিৰ্দিষ্ট সময়লৈকে এটা লং পিৰিয়ডলৈকে খায় so that it gets loaded on your system আপোনাৰ সিস্টেমত লোড হয় আৰু এলাৰ্জি বা যেটো ইমিউন সেলছৰ এগেইনষ্টত ফাইট কৰিবলৈ হেল্প হয় হেনেকে যদি আপুনি অন এণ্ড অফ মেডিকেশ্যনছ লৈ আছে চেট্ৰিজিন বা এলেগ্ৰা হেতু আপুনি জাস্ট এটা symptoms relief কৰিব but that won't help in the long run সেইকাৰণে to consult your doctor আৰু বহুত এন্টিহিষ্টামিনছ আজিকালি নতুন জেনাৰেশ্যন চেট্ৰিজিন আৰু এলেগ্ৰাৰ বাহিৰেও বেলেগ মেডিকেশ্যনছ আজিকালি এভেইলেবল হৈছে যিটো বেটাৰ কাম কৰে ইভেন বহুত মেডিকেশ্যন এলাৰ্জি মেডিকেশ্যন খাই বহুত দীঘলীয়া ট্ৰিটমেণ্ট লৈও যদি ভাল নাপায় তাৰ কাৰণেও উপায় আছে ওমালিজুমাব ইনজেকশ্যনছ আহে যিটোৱে এনেকুৱা ৰেজিষ্টেণ্ট কেছত হেল্প কৰে বহুতখিনি চ' ইউ নিড টু কনচাল্ট এণ্ড গেট ইয়ৰ ট্ৰিটমেণ্টছ একৰ্ডিংলি
Number 5th point, don't stress over the cause. কিহৰ কাৰণে হৈ আছে এলাৰ্জি হেতুৱে ভাবি পেলাই আপুনি কজটো ওলাবলৈ কিহৰ কাৰণে হৈ আছে সেই বস্তুটো ওলাবলৈ বহুত বেছিকে ষ্ট্ৰেছ লৈ নল'ব কাৰণ 50% বা তাতকৈও বেছি মানুহৰ এনেকুৱা হয় এলাৰ্জি কোনো কাৰণে নাথাকে কিহৰ কাৰণে হৈছে সেইটো গম পোৱাই নাই কাৰণ এইটো মানে সেই ৰিজনটো জানিবলৈ যদি আপুনি বেছিকে ষ্ট্ৰেছ লয় ইভেন ষ্ট্ৰেছ ইজ এ ট্ৰিগাৰ ফেক্টৰ ষ্ট্ৰেছ ল'লেও ষ্ট্ৰেছো কেতিয়াবা এলাৰ্জিটো বেছিকে বঢ়াই দিয়ে দ্যাটছ ভেৰি ইম্পৰ্টেণ্ট সেইকাৰণে ষ্ট্ৰেছ লোৱাটো এটা আপুনি এইটো জাষ্ট টু ন' দ্য কজ আপুনি যদি বেছিকে ষ্ট্ৰেছ লয় সেইটো আৰু বেয়াহে কৰিব চিটুৱেশ্যনটো এণ্ড মেজৰিটি অফ দ্য পিপল আপুনি কজটো নজনাকেও যদি ট্ৰিটমেণ্ট কাৰেক্টলি লয় তেতিয়াহ'লে নিজে নিজে আৰ্টিকুলাৰটো ৰিজল্ভ হৈ যায় উইদিন এ ইয়েৰ এইটো বহুত মানুহৰে নিজে নিজে ভাল হৈ যায় সেইকাৰণে ডন্ট ষ্ট্ৰেছ অভাৰ ইট আৰু মই এইটোৱে ক'ম যে ভিডিঅ'টো শেষলৈ আহিছে মই সেইটোৱে ক'ম তাৰ আগত যদি চিভিয়াৰ এলাৰ্জি হৈছে যেনেকৈ মই ভিডিঅ'টো ষ্টাৰ্টিঙত মই কৈছিলোঁ যে কেতিয়াবা এলাৰ্জিটো উঠ ফুলি যায় চকু ফুলিব পাৰে বা উশাহ ল'বলৈ দিগদাৰ হয় সেনেকুৱা চিটুৱেশ্যনত আপুনি ঘৰৰ হোম ৰেমেডি বা আপুনি ঘৰত ইনষ্টেণ্টলি যিটো মেডিচিন খায় চিট্ৰজিন খায় তেনেকৈ আপুনি এইটো ফাইট কৰিবলৈ চেষ্টা নকৰিব ইগন'ৰ নকৰিব তেনেকুৱা ক্ষেত্ৰত ইটছ এন ইমাৰ্জেঞ্চি কণ্ডিশ্যন যিটো মই এনজিঅ'এডিমা বুলি কৈছোঁ বা এনাফাইলেক্টিক ৰিয়েকশ্যন এইটো এটা ইমাৰ্জেঞ্চি চিটুৱেশ্যন হৈ পৰে গো টু এ হস্পিটেল ইমাৰ্জেঞ্চি ৰুম তাতহে কেতিয়াবা আপোনাৰ ইনজেকশ্যনছ দিব পাৰে বা আপোনাৰ কিছুমান মেডিকেশ্যন আণ্ডাৰ অবজাৰ্ভেশ্যন দিব তেতিয়াহে এই বস্তুটো ষ্টেবল হ'ব ডোণ্ট ট্ৰাই টু get yourself stabilized at home. Don't try any do it yourself treatment at home. That's my humble request. As a video to yate hamorisu. Till then, take care. Bye bye. Aru allergy bikhoy moi skin allergy bikhoy kolu. Moi aru kisuma skinor logot aru keneko allergy hobo pare. Ikhini bikhoy moi alochona korim মোৰ next video to. Jodi apnaloke bhal paise tetiyale please like koribo, subscribe koribo মোৰ channel to so that I keep myself motivated and you can get more motivation to share more tips regarding skin health.